বৰ্তমান সময়ত চুলি নথকা মানুহৰ মৰত চুলি গজাবৰ কাৰণে পংকজ পাঠকে কেম্প কৰি থকা দেখা গৈছে। এইকেইদিন পুৰা দেখা গৈছে যে টপা মানুহৰ লাইন পংকজ পাঠকৰ যিবিলাক জেগায় জেগায় কেম্প কৰিছে তাত। কিন্তু সেই তাৰ মাজতে এটা আজি যিটো ঘটনা সংঘটিত হ'ল সেইটো আটাইতকৈ শোচনীয় যে এজন ব্যক্তি গৈছিলে তেওঁৰ ওচৰলৈ দৰৱ বিচাৰি যে দৰৱটো বটলত দিব নেকি, যিহেতু সেই দৰৱটো তেওঁ নিদিয়ে ঘৰলৈ। তাৰ লগতে মানে একদম পুৰা হুলস্থুল লাগি এনেকুৱা ধৰণৰ এটা ঘটনা হ'লগে। এই ভিডিঅ'টো চালে সকলোখিনি গম পাব। আৰম্ভ কৰি দিব পাৰো। স্বীকাৰ কৰিছো আপোনালোকে ফেচবুকত দিয়াটো ভুল হৈছে। মই কৈছো কি সেইটো মৰমত কোৱা হয়, অভিমান থাকে। যিহেতু মোৰ মামাৰ ঘৰ হয়, অভিমান এটা থাকে। বেলেগ ভৱিষ্যতে নকৰে আৰু আপুনি আছে। মোৰ মা গোৱালপাৰাৰে হয়। আপুনি ভৱিষ্যতে এনেকুৱা নকৰে। আমি আগতে যদি আমাৰ যিবিলাক কেম্প হয় আমি সেইটো ধ্যান ৰাখিম যাতে অপ্ৰীতিকৰ পৰিস্থিতি নহয়। প্ৰথমে অপ্ৰীতিকৰ পৰিস্থিতি ইয়াতে তাত আমাৰ ভুল হৈছে আৰু বিনা চৰ্তে প্ৰথমে মই আপোনালোকক সকলো গোৱালপাৰাবাসী ৰাইজক মাফ খুজিলো আৰু মোৰ ষ্টাফখিনিয়ে যিখিনি অবাঞ্ছিত পৰিস্থিতিৰ সৃষ্টি কৰিলে, মাৰপিটৰ নিচিনা ঘটনা ইয়াতে এটা হ'ল, তাৰ কাৰণে মই মাফ খুজিছো। আৰু ইয়াতে এজন ব্যক্তিয়ে আমাক ঔষধটো বটলত দিয়াৰ কথা কৈছিলে, তাৰপিছত আমাৰ ষ্টাফৰ নিদিও বুলি ক'লে। তেনেকৈ কিবা অলপ কথা বাঢ়ি গ'ল। মই মাজত আহিলো। মই মাজত অহাৰ পিছত মোক অলপ ঠেলা হেঁচা কৰি আমাৰ ষ্টাফখিনি আগুৱাই আহি তেওঁলোকে অলপ কাজিয়া পেচাল কৰিলে আৰু এইটো বহুত লজ্জাজনক বিষয় হৈছে। আমি যেতিয়া যিহেতু এটা ৰাইজৰ কাম কৰিবলৈ ওলাই আহিছিলো, তেনেকুৱা এটা কাম হ'ব নালাগে। তো হৈয়ে গ'ল, আমাৰ ভুল বুলি মানি লৈ সকলো ৰাইজৰ ইয়াতে গোৱালপাৰাবাসী ৰাইজৰ আগত আমি মাফ খুজিছো। যদি হৈছে আপোনালোকে কৈছে মানি লৈছো। এনেকুৱা আৰু আমি আগত আমাৰ য'ত কেম্পবিলাক হ'ব আমি ধ্যান ৰাখিম যাতে তেনেকুৱা পৰিস্থিতি নহয়। কৈছো মোৰো ভুল হৈছে তাতে, কাৰণ এই যিখন কাজিয়া হ'ল মই চম্ভালিব নোৱাৰিলো, সেইকাৰণে মোকো তুলিছে। মই ভাঙিব হৈ গৈছিলো, হৈছে তাতে মোৰ ভুল হৈছে, সেইটো কাৰণে মই মাফ খুজিছো। ফেচবুকত আমি এজন মানুহৰ কাৰণে এইটো কৰা নাই আৰু ফেচবুকত এইটো গোৱালপাৰাখন মোৰ নিজৰে ঠাই হয়। আপোনালোকে বেলেগৰ বুলি নাভাবিব। মই কৰ্মহীন হয়, বেছি দূৰত নহয়, আপোনালোকে জানে বহুতে। গতিকে এইখনো মোৰে জেগা হয়, ইয়াতে কোনো সন্দেহ নাই। তাতে তেওঁ এজন মানুহে ক'লে আমি লোকেল হয়, মই ক'লো আমিও লোকেল হয়, আমি ইয়াতে কৰ্কহীৰে মানুহ হয়, তাতে বেলেগ একো হেৰি নাই। আৰু তাতে যিবোৰ দোষ হৈছে আমাৰ টিমটোৰ যি দোষ হৈছে তাৰ কাৰণে আমি মাফ খুজিছো। বাউন্সাৰ নহয়, তেওঁ বাউন্সাৰ নহয়, তেওঁ ষ্টাফ হয় আমাৰ। তেওঁ এই সেইটোৱে ষ্টাফ হয়। মই ক্ষমা 100 বাৰ খুজিছো, কাৰণ এনেকুৱা অপ্ৰীতিকৰ পৰিস্থিতি হ'ব নালাগে।